অসমৰ নাগৰিকক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। আমি অসমৰ শান্তিপূৰ্ণ জনগণ, সংখ্যাগুৰুৱে কওক সংখ্যালঘুৱে কওক, আজি শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কোনেও আজি এই 2025 চনৰ আজি একবিংশ শতিকাৰ ভিতৰত আজি আমি কোনেও হাই কাজিয়া নিবিচাৰে। সকলোৱে শান্তিপূৰ্ণ মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰে। কিন্তু এইখন চৰকাৰে, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক শান্তিত যাতে থাকিব নোৱাৰে, অসমৰ মানুহৰ মাজতে বিভাজন সৃষ্টি হয়, তাৰ কাৰণে তেওঁ এটাৰ পিছত এটা এনেকুৱা ধৰণৰ নাটক ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰি থাকে। দুৰ্ভাগ্যৰ বিষয় যে ভাৰতবৰ্ষৰ গৃহ বিভাগ আছে, অসমৰ মুখ্যমন্ত্ৰী নিজেই গৃহ বিভাগৰ দায়িত্বত আছে। ক'ৰবাত যদি খিলঞ্জীয়া মানুহ, আমি খিলঞ্জীয়া অখিলঞ্জীয় নাই, অসমৰ অসমীয়া মানুহ, অসমৰ বাসিন্দাই যদি নিৰাপত্তাহীনতাত ভোগে বা তেওঁলোকক যদি অসুবিধা হয়, তেনেহ'লে তেওঁলোকক চৰকাৰে নিৰাপত্তা দিয়াটো দায়িত্ব আৰু কৰ্তব্য। কিন্তু যি সময়ত চৰকাৰে মানুহৰ হাতত কলম তুলি দিব লাগে, যি সময়ে মানুহৰ হাতত মানুহৰ হৈ কাম কৰাৰ কথা উঠাই দিব লাগে, যি সময়ত মানুহে অৰ্থনৈতিকভাৱে মানুহখিনিক আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে, যি সময়ত মানুহে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে অসমখন আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে, সেই সময়ত মানুহক তেওঁক অস্ত্ৰ তুলি দিব কোৱা কথাটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ ইতিহাসত এইজনে মুখ্যমন্ত্ৰী যি দুৰ্ভাগ্যজনক বক্তব্য দিছে, নিজৰ বিফলতাটোক নিজেই স্বীকাৰ কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আমি হিন্দু মুছলমান কথা নাই, আমি সকলোৱে শান্তিত আছোঁ, সকলোৱে শান্তি বিচাৰে। যদি ক'ৰবাত কিবা অসুবিধা হৈছে তেনেহ'লে থানা বঢ়াই দিয়ক, পুলিচ বঢ়াই দিয়ক, আৰ্মি কেম্প দিয়ক, CRPF কেম্প দিয়ক, তেতিয়া গৃহ বিভাগ শক্তিশালী হৈ আছে বুলি ভাবিম আমি। আপুনি সেইবোৰ নকৰি হাতে হাতে মানুহৰ মৰণাস্ত্ৰ দি পেলাই আকৌ কিছুমান ঠাই বিশেষ উল্লেখ কৰি এনেকুৱা ঠাইবিলাকত কি ঘটনা হ'ল যে ইয়াত কোনো মানুহ, কিছুমান মানুহ সুৰক্ষিত, কিছুমান মানুহ সুৰক্ষিত নহয়। আজি কাজিয়া নহয় নেকি? আজি কাজিয়া বৰাকত নহয় নেকি? আজি কাজিয়া শিৱসাগৰত নহয় নেকি? আজি ধুবুৰীত নহয়? কাজিয়া কিছুমান মানুহৰ হয়তো মানৱ সমাজত কাজিয়া পাতি সৰু সুৰা ঘটনা পৰিঘটনা থাকে, তাৰ কাৰণে কণ্ট্ৰল কৰিবৰ কাৰণে গৃহ বিভাগ, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰিবৰ কাৰণেই পুলিচ। গতিকে পুলিচৰ জৰিয়তেই আইন শৃংখলা ৰক্ষা কৰিব লাগিব। কিন্তু মানুহক যদি কোৱা হয় যে নিজৰ নিৰাপত্তা নিজে ল'ব লাগিব, অঞ্চলখনৰ নিৰাপত্তাও যদি সাধাৰণ নাগৰিকে ল'ব লাগে, তেনেহ'লে গৃহ বিভাগ থকাতকৈ নথকাই ভাল, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। তেনেহ'লে পুলিচ থাকি কি লাভ আছে? এটা অৰাজক পৰিৱেশ, অসমখন এটা অগ্নিগৰ্ভ পৰিৱেশ, অসমৰ মাজত এটা সংঘাত আনিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীয়ে কৈ অসমখন অস্থিৰ কৰি তেওঁ ৰাজনৈতিক মুনাফা লোটাৰ বাহিৰে বাকী একো নাই। গতিকে আমি স্পষ্টকৈ কৈছোঁ যে মানুহক কাম তুলি দিয়ক, মানুহক অৰ্থনৈতিকভাৱে সবল কৰক, মানুহৰ হাতত কলম তুলি দিয়ক, মানুহক আপুনি ৰাস্তা ঘাট দিয়ক, মানুহক আপুনি শিক্ষিত বনাওক, মানুহক আপুনি বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়ক। এই কামবোৰ মুখ্যমন্ত্ৰীয়ে কৰক। মানুহৰ হাতত মৰণাস্ত্ৰ তুলি দি নিজৰ মাজতেই খোৱা কাজিয়া কৰি নিজৰ মাজতেই মানুহখিনিক এটা অস্থিৰ পৰিৱেশলৈ ঠেলি নিদিবৰ কাৰণে শান্তিপূৰ্ণ এটা পৰিৱেশ আছে, সেই